Dear students, welcome to my channel Avidas Maths. মই আজি তোমালোকক শিকাম exercise 2.3 number 1 px বহুপদটোক gx বহুপদটোৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। তোমাক এই px ক gx ৰে হৰণ কৰিব দিছে আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। তুমি লিখিব লাগিব x square minus 2 এটু হৰণ কৰিব লাগিব এটু লিখা ভাজ্যত এটু হল ভাজ্য এটু কি ভাজক এতে ইয়াত কি আছে x কিউব আছে ইয়াত কি আছে x স্কয়াৰ আছে তেনলে কিহেৰে পূৰণ কৰিব লাগিব x ৰে পূৰণ কৰিব লাগিব এটু x ৰে পূৰণ কৰিলে আমি কি পাম x * x স্কয়াৰ কি পাম x কিউব তেনলে তুমি লিখিব লাগিব x কিউব এই x স্কয়াৰ ৰে যে x ৰে যে পূৰণ কৰিছা এই x স্কয়াৰক যে x ৰে পূৰণ কৰিছা হেতু লিখিম ইয়াত x * x স্কয়াৰ x কিউব x * -2x minus 2x তাৰ পিছত হল বিয়োগ কৰিব লাগিব x কিউব minus x কিউব cancel 0 -3x স্কয়াৰ minus 2x এতেকে x স্কয়াৰ - 2 এটো হল ভাজক আৰু এটো ভাজ্য x কিউব -3x স্কয়াৰ plus 5x - 3 প্ৰথম মিলাব লাগিব প্ৰথমটো যেটো ৰাখি আছে এটো মিলাব লাগিব আছে কি x কিউব আৰু ইয়াত কি আছে x স্কয়াৰ তেনলে x স্কয়াৰৰ লগত কি পূৰণ কৰিলে x কিউব হয় x পূৰণ কৰিলে হেই x টো লিখিম x পূৰণ x স্কয়াৰ কি হ'ব x কিউব তাৰ পিছত x - 2 পূৰণ কৰিব লাগিব নহলে -2x এই x ৰ যত আছে ইয়াৰ তলতলে লিখি দিয়া -2x তাৰ পিছত a2 বিয়োগ a2 কি পাম 0 -3x স্কয়াৰ ইয়াত x স্কয়াৰ টার্ম নাই তেনহলে যেনেকুৱা আছে হেনকাই থাকিব 5x - 2x তাৰ মানে এনেকুৱা 5x - 2x a2 মাইনাস হল তুমি যে বিয়োগ কৰিছা হেই মাইনাস তেনহলে লিখিব লাগিব 5x plus 2x তাৰ মানে কি 7x তেনহলে a2 ক লিখিম কি plus 7x আৰু a minus 3 টো নমাই আনিব লাগিব তাৰ পিছত ইয়াত আহিল কি -3x স্কয়াৰ ইয়াত কি আছে x স্কয়াৰ তেনহলে x স্কয়াৰৰ লগত যদি -3 পূৰণ কৰা যায় কি পাম -3x স্কয়াৰ সো -3 লিখি দিয়া -3x স্কয়াৰ -3 * -2 কি পাম +6 তেনহলে ইয়াত লিখিম +6 সংখ্যাৰ তলতলে লিখি দিব লাগিব তেতিয়া বিয়োগ কৰাত কি হ'ব অলপ সহজ হ'ব -3x স্কয়াৰ -3x স্কয়াৰ কেনসেল +7x ইয়াত একো নাই তেনহলে 7x ইয়াতে লিখিব লাগিব -3 +6 তাৰ মানে -6 এনেকুৱা -3 -6 তাৰ মানে কি লিখিব লাগিব -9 এতেকে ইয়াত x ৰ ঘাত কিমান আছে 1 1 আছে ইয়াত x ৰ ঘাত 2 আছে তাৰ মানে কি এটুত কৈ সৰু তাৰ মানে এটু হল ভাগ হেক এটা লিখিব লাগিব এতেকে ভাগফল x - 3 আৰু ভাগশেষ 7x - 9 লিখিলো নেক্সট নাম্বার 2 px আছে x power 4 - 3x স্কয়ার plus 4x plus 5 আৰু gx আছে x স্কয়ার plus 1 minus x তো নাম্বার 2 px x power 4 - 3x স্কয়ার plus 4x plus 5 gx x স্কয়ার plus 1 minus x ইয়াত আছে x স্কয়ার plus 1 minus x এইটো তুমি এনেকে লিখিব পাৰা x স্কয়ার minus x plus 1 উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাতলৈ তাৰ পিছত হৰণ কৰা x স্কয়ার minus x plus 1 ইফালে লিখিব লাগিব আৰু ভাজ্যটো কি আছিল x power 4 - 3x স্কয়াৰ plus 4x plus 5 এতিয়া প্ৰথম যেটো আছে প্ৰথম ৰাখিটো মিলাব লাগিব আছে x power 4 ইয়াত আছে কি x স্কয়াৰ তেনহলে x স্কয়াৰৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি পোৱা যায় x power 4 তেনহলে হে x স্কয়াৰটো ইয়াত লিখিম x স্কয়াৰ পূৰণ x স্কয়াৰ কি লিখিম x power 4 x স্কয়াৰ into -x cube ইয়াত নাই -x cube x স্কয়াৰ into +1 ইয়াত তলতলে লিখি দিয়া +x স্কয়াৰ আৰু নাই তাৰ পিছত কি কৰিম বিয়োগ কৰিম x power 4 cancel 0 -3x স্কয়াৰ - x স্কয়াৰ তেনহলে লিখিব লাগিব -4x স্কয়াৰ আৰু x কিউব টার্ম ইয়াত নাই
কিন্তু ইয়াৰ পৰা এটো যেহেতু মাইনাস কৰিব লাগিব তাৰ মানে এনেকুৱা -3x² minus x cube plus x square কি লিখা যায় -3x² minus plus x cube minus plus minus x square তেনলে কি লিখা যায় x cube minus 4x square এই কারণে এই -3x² আৰু -x square টু কি লিখিছো -4x square আৰু যেহেতু আমি বিয়োগ কৰি আছো এটু কি হ'ব মাইনাস মাইনাস প্লাস এই কারণে ইয়াত কি লিখিম x cube তাৰ পিছত যিখিনি থাকিব সেইখিনি নমাই আনিব লাগিব কি থাকিল +4x + 5 তাৰ পিছত আছে ইয়াত x cube ইয়াত কি আছে x square তেনলে কি হেৰে পূৰণ কৰিব লাগিব x এৰি তেনলে +x x into x square লিখিম x cube x into -x লিখিম -x square x into +1 লিখিম +x তেনলে এটু বাৰে টু বিয়োগ কৰিলে 0 -4x square minus x square তেনলে তুমি কি পাবা -4x square minus x square তুমি পাবা -4x square plus x square তার মানে কি -3x square তো তুমি এটু লিখিব পারা কি -3x square 4x minus x পাবা কি 3x plus 3x চিনটো চাব লাগিব প্লাস মাইনাসৰ চিনটো ইয়াত চাব লাগিব যাতে ভুল নহয় তাৰ পিছত আহিল x square ইয়াত আছে -3x square তেনহলে যদি মই -3 ৰে পূৰণ কৰো কি পাম -3x square -3 into -x plus 3x -3 into +1 -3 তেনহলে এটো বিয়োগ কৰিলে এটো বিয়োগ এটো 0 3x 0 5 -3 তাৰ মানে +3 8 এতেকে এটো কি হ'ব ভাগফল এতেকে ভাগফল লিখি দিয়া ভাগফল x square plus x minus 3 আৰু ভাগহে কি পাম 8 আৰু ভাগহে কি পাম 8 লিখিলো নেক্সট নাম্বার 3 px x power 4 minus 5x plus 6 gx 2 minus x square তেনহলে এই 2 minus x square কেনেকে লিখা যায় -x square plus 2 একে কথা তাৰ পিছত তুমি হৰণ কৰি দিয়া -x square plus 2 এটো হৰণ কৰিব লাগিব x power 4 minus 5x plus 6 কি হেৰে x square minus x square plus 2 তেনহলে আছে x power 4 ইয়াত আছে -x square তেনহলে -x square যদি পূৰণ কৰি দিও -x square into -x square কি পাবা plus x power 4 মনত ৰাখিব লাগিব ফাৰ্স্ট টার্ম যেটো প্ৰথম ৰাখি এটো মিলাব লাগিব -x square into +2 কি পাম -2x square তাৰ পিছত বিয়োগ এটো বাৰে বিয়োগ কৰিলে 0 এটোৰ পৰা এটো বিয়োগ কৰিলে আমি কি পাম -5x minus plus তাৰ মানে 2x square যেহেতু মিল নাই বিয়োগ না যায় যেনেকুৱা হেনেকৈ থাকিব খালি চিন বিলাক চাব লাগিব +6 তাৰ পিছত আহিল ইয়াত আহিল 2x square ইয়াত আছে কি -x square তেনহলে কি হেৰে পূৰণ কৰিম -2 into -x square তুমি কি পাবা +2x square -2 into +2 -4 তেনহলে ইয়াৰ তলত লিখি দিয়া সংখ্যাৰ তলত এটো টু বিয়োগ কৰিলে 0 -5x 0 মানে কি -5x 6 -4 তাৰ মানে +10 তেনহলে ইয়াত কি আছে পাৱাৰ আছে x ৰ ঘাত আছে 1 ইয়াত আছে x ৰ ঘাত 2 তেনহলে এটো কৰো তাৰ মানে আৰু কি হৰণ না যায় এটো কি হ'ব ভাগ হে এতেকে ভাগফল -x square -2 আৰু ভাগ হে লিখিম -5x plus 10 -5x plus 10 লিখিলো নেক্সট নাম্বার 4 px 2x power 4 plus 3x cube minus 2x square minus 9x minus 12 আৰু gx x square minus 3 তেনহলে এটো হৰণ কৰিব লাগিব x square minus 3 ৰে 2x power 4 3x cube minus 2x square minus 9x minus 12 প্ৰথমটো কি আছে ফার্স্ট কি আছে প্ৰথমটো 2x power 4 ইয়াত কি আছে x square তেনহলে তুমি পূৰণ কৰিব লাগিব 2x square into x square তুমি কি পাবা 2x power 4 2x square into -3 -6x square x square তলত লিখি দিয়া -6x square বিয়োগ কৰা ইয়াত একো নাই যেনেকৈ হেনেকৈ থাকিব নামি আহিব খালি
minus 2x square minus 6x square তার মানে plus 6x square minus 2x square minus 6x square তুমি পাবা minus 2x square plus 6x square তার মানে কি 4x square তেনে ইয়াত লিখিব লাগিব plus 4x square আর বাকি যিখিনি আছে খালি কি আহিব নামি আহিব তল তার পিছত আহিল 3x cube ইয়াত আছে x square তেনহলে কি হেৰে পূৰণ কৰিব লাগিব plus 3x cube 3x into minus 3 minus 9x তেনহলে ইয়াত লিখিম minus 9x তার পিছত বিয়োগ কৰা এটো ক্যান্সেল 4x square যেহেতু ইয়াত আমাৰ স্কয়ার টার্ম নাই যেনেকুৱা হেনেকৈ থাকিব এইটোৰ পৰা এটো বিয়োগ কৰিলে 0 আৰু কি লিখিম -12 ইয়াত আছে x square -3 ইয়াত আছে 4x square তেনহলে লিখিব লাগিব +4 এৰে পূৰণ কৰিব লাগিব 4 into x square plus 4x square 4 into -3 -12 equal to 0 এতেকে তুমি লিখিব লাগিব ভাগফল 2x square plus 3x plus 4 আৰু ভাগশেষ 0 লিখিলোৱা Number 5 px x power 6 plus 3x square plus 10 gx x cube plus 1 তো লিখি লোৱা x cube plus 1 আৰু ভাজ্যত লিখিব লাগিব x power 6 3x square plus 10 x power 3 এটা আছে কি x power 6 কিহেৰে পূৰণ কৰিব লাগিব x power 3 x power 3 into x power 3 কি পাম x power 6 x power 6 x power 3 into 1 plus x power 3 এতে বিয়োগ কৰা এটো ক্যান্সেল 3x square minus x cube তেনহলে minus x cube to আগত লিখি দিয়া plus 3x square plus 10 এতিয়া আহিল কি minus x cube ইয়াত কি আছে x cube তেনহলে কি হেৰে পূৰণ কৰিব লাগিব -1 minus x cube -1 into +1 তেনহলে লিখিম -1 এতিয়া বিয়োগ কৰিল 3x square 10 minus -1 কি পাম 11 plus 11 তেনহলে ইয়াৰ ঘাতটো কম আছে ইয়াতকে এতেকে ভাগফল x cube -1 ভাগশেষ বা বাকি 3x square plus 11 লিখিলো Number 6 px 2x power 5 minus 5x power 4 plus 7x cube plus 4x square minus 10x plus 11 আৰু gx আছে কি x cube plus 2 তো লিখিলো x cube plus 2 তাৰ পিছত লিখা 2x power 5 minus 5x power 4 7x cube 4x square minus 10x plus 11 নহলে ফার্স্ট কি আছে 2x power 5 ইয়াত আছে কি x power 3 তুমি কি হেৰে পূৰণ কৰিব লাগিব 2x power 2 তেনহলে 2x power 5 2x power 2 plus 2 4x power 2 plus 4x power 2 ইয়াৰ তলে তলে লিখিছো একো নাই ইয়াত লিখিলে হ'ব বুজাৰ সুবিধাৰ কাৰণে ইয়াত তলে তলে লিখিছো ইয়াৰ একো নাই তেনহলে ওপৰত যিমান যেনেকুৱা আছে নামি আহিল বিয়োগ কৰাৰ পিছত এটো ক্যান্সেল -10x plus 11 আকৌ 5x power 4 ইয়াত কি আছে x power 3 তেনহলে আহিব -5x -5x কি লিখিম -5x power 4 -5x into +2 -10x ইয়াৰ তলত লিখি দিয়া cancel 7x cube এটো cancel plus 11 আছে ইয়াত কি x cube তেনহলে লিখিব লাগিব plus 7 তেনহলে 7x cube 7 into 2 plus 14 তেনহলে এটো বিয়োগ কৰিলে 0 11 minus 14 কি লিখিম -3 তাৰ পিছত লিখিলো আইতে কে ভাগফল 2x square minus 5x plus 7 আৰু ভাগশেষ -3 লিখিলো আশা কৰো তোমালোকে মোৰ ক্লাস বুজি পাই আছা যদি বুজি পাইছা এটা কমেন্ট ধুনিয়া কমেন্ট কৰিবা আৰু বেলেগক শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই তেনহলে সাবস্ক্ৰাইব কৰিবা পিছৰ ক্লাস বিলাক যাতে ভালদৰে তোমালোকে লিখিব পাৰা শিকিব পাৰা আজিলৈ ইমানেই ধন্যবাদ